নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা খুবেই ভাল খবৰ ফাইনালি তোমালোকৰ মেট্ৰিক ফাইনেল 2026 ৰুটিন আহি গল সেৱা অফিচিয়েল সাইটত তোমালোকৰ ৰুটিন পাবলিশ হৈ গৈছে সো ষ্টুডেন্টস এইটো ভিডিওত এতিয়া আমি আলোচনা কৰিম প্ৰথমতে মই তোমালোকক দেখাই দিম তোমালোকৰ অফিচিয়েল ওয়েবসাইটৰ পৰা ৰুটিনখন ডাউনলোড কৰিম তাৰ পিছত আমি আলোচনা কৰিম কোন তাৰিখত কি সাবজেক্টৰ তোমালোকৰ পৰীক্ষা হ'ব গোটেইখিনি বস্তু আমি আলোচনা কৰিম সো ষ্টুডেন্টস তোমালোকে ভিডিওটি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা মই তোমালোকক প্ৰথমতে দেখাই দি আছো তোমালোকৰ সেৱাৰ অফিচিয়েল ওয়েবসাইটৰ পৰা কেনেকৈ তোমালোকে ডাউনলোড কৰিব পাৰিবা এইটো তোমালোকে চাব পাৰিছা যে তোমালোকৰ সেৱা সাৰ্চ কৰাৰ পিছত এনেকৈ তোমালোকৰ আহিব এইটো অহাৰ পিছত তোমালোকে এইটোত ক্লিক কৰি দিবা এইটোত ক্লিক কৰি দিয়াৰ পিছত ইয়াত তোমালোকে চাব পাৰিছা নটিফিকেশনৰ প্ৰথমত কি দিয়া আছে SSLC examination 2026 program অর্থাৎ এইখনে হল তোমালোকৰ পৰীক্ষাৰ ৰুটিন তোমালোকে অলপ এইফালে চাব পাৰিছা ডাউনলোড বুলি লিখা আছে আৰু তোমালোকে আপলোড ডেটটো দেখা পাইছা না 19 তাৰিখ 11 মাহ 2025 বৰ্ষত অৰ্থাৎ তোমালোকৰ ৰুটিনটো আজিয়ে পাবলিশ কৰিছে সো এতিয়া আমি ৰুটিনখন ডাউনলোড কৰিম আৰু মই তোমালোকক দেখাই দিম কেনেকৈ কেতিয়াৰ পৰা তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব সো ইয়াত ডাউনলোডত ক্লিক কৰিলে তোমালোকৰ ৰুটিনখন খোল খাই যাব এতিয়া আমি ৰুটিনখন চাম তোমালোকৰ কেতিয়া কি তোমালোকৰ পৰীক্ষা আছে ষ্টুডেন্টস সকল ইয়াত তোমালোকে দেখা পাইছা যে তোমালোকৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 অৰ্থাৎ এইটো হল তোমালোকৰ সেৱাৰ নতুন নাম সেই অফিচিয়েল সাইটত তোমালোকৰ এক্সামৰ ৰুটিনখন পাবলিশ কৰিছে ইয়াত তোমালোকে দেখিব পাৰিছে SSLC এক্সামিনেশন 2026 প্ৰগ্ৰাম এতিয়া তোমালোকে ডেট এণ্ড ডে মৰ্নিং ইভিনিং অৰ্থাৎ তোমালোকৰ প্ৰথম এক্সাম আৰম্ভ হ'ব 10 ফেব্ৰুৱাৰী তাৰিখে মঙ্গলবাৰৰ দিন তোমালোকৰ 10 ফেব্ৰুৱাৰী তাৰিখে তোমালোকৰ প্ৰথম এক্সাম হ'ব কি MIL ত কি থাকিব তোমালোকৰ এছামিজ নাইবা ইংৰাজী হয় কাৰবা অল্টাৰনেটিভ ইংলিশ থাকিব পাৰে আৰু তোমালোকৰ 13 তাৰিখত নেক্সট এক্সাম হ'ব কি সোশ্যাল সায়েন্স প্ৰথম হ'ব তোমালোকৰ MIL অৰ্থাৎ মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ আৰু ইংৰাজী হলে কি হ'ব ইণ্ডিয়ান ল্যাঙ্গুৱেজ কিন্তু তোমালোকৰ 13 ফেব্ৰুৱাৰী তাৰিখে হ'ব সোশ্যাল সায়েন্স তাৰ পিছত তোমালোকৰ নেক্সট আছে 14 তাৰিখে তোমালোকৰ পৰীক্ষা হ'ব মিউজিক ইলেক্টিভ ডান্স ইলেক্টিভ উডক্ৰাফ্ট ইলেক্টিভ আৰু হোম সায়েন্স ইলেক্টিভ আৰু ইভিনিং আফটাৰনুনত পৰীক্ষা হ'ব তোমালোকৰ ফাইন আৰ্টস ইভিনিং আৰু ওয়েভিং এণ্ড টেক্সটাইল ডিজাইন ইলেক্টিভ তোমালোকৰ মৰ্নিংত যদি পৰীক্ষা থাকে তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব 9টা বজাৰ পৰা আৰম্ভ হ'ব আৰু 12টা বজালৈ পৰীক্ষা চলি থাকিব আৰু ইভিনিংত থাকিলে 1:30 বজাৰ পৰা 4:30 বজালৈ তোমালোকৰ পৰীক্ষা হ'ব তাৰ পিছত তোমালোকৰ 16 তাৰিখে তোমালোকৰ কি পৰীক্ষা হ'ব ইংৰাজী এইটো তোমালোকৰ ভালে হৈছে ইংলিশটো অলপ লেটকে দিছে তোমালোকে সময় পাবা যাৰ এইকেইটা সাবজেক্ট নাই সেই সকল ষ্টুডেন্টস অলপ সময় পাবা ইংলিশটো ভালকে পঢ়াৰ কাৰণে তাৰ পিছত তোমালোকৰ 20 তাৰিখ অৰ্থাৎ অলপ লেটকে দিছে 4 দিন পিছত তোমালোকৰ কি হ'ব গণিত পৰীক্ষা হ'ব অৰ্থাৎ জেনাৰেল ম্যাথমেটিক্স মৰ্নিংত হ'ব তাৰ পিছত তোমালোকৰ 23 ফেব্ৰুৱাৰী তাৰিখে হ'ব তোমালোকৰ জেনাৰেল সায়েন্স বা বিজ্ঞান 24 ফেব্ৰুৱাৰী তাৰিখে হ'ব কি সান্থালী আৰু মণিপুৰী ইলেক্টিভ তাৰ পিছত তোমালোকৰ 25 ফেব্ৰুৱাৰী তাৰিখে হ'ব হিন্দী ইলেক্টিভ আৰু গাৰ্মেন্ট ডিজাইনিং ইলেক্টিভ তাৰ পিছত তোমালোকৰ 26 ফেব্ৰুৱাৰী তাৰিখে হ'ব কি এডভান্স ম্যাথমেটিক্স নাইবা এছামিজ ইলেক্টিভ মানে মৰ্নিংত আছে তোমালোকৰ এইকেইটা সাবজেক্ট আৰু ইভিনিংত এটা সাবজেক্ট আছে এছামিজ ইলেক্টিভ মানে 26 ফেব্ৰুৱাৰী তাৰিখে যাৰ এছামিজ ইলেক্টিভ আছে সেই সকল ষ্টুডেন্টছৰ ইভিনিংত আৰম্ভ হ'ব আৰু যাৰ এডভান্স ম্যাথ ইলেক্টিভ জিওগ্ৰাফি ইলেক্টিভ হিষ্টৰী ইলেক্টিভ সংস্কৃত ইলেক্টিভ কম্পিউটাৰ সায়েন্স ইলেক্টিভ কমাৰ্স ইলেক্টিভ নেপালী ইলেক্টিভ এৰাবিক ইলেক্টিভ পাৰ্চিয়ান ইলেক্টিভ এছামিজ ইলেক্টিভ এইকেইটা পৰীক্ষা হ'ব তোমালোকৰ কি মৰ্নিংত আৰু এইটো এছামিজ ইলেক্টিভ হ'ব তোমালোকৰ ইভিনিংত এতিয়া তোমালোকৰ 27 ফেব্ৰুৱাৰী তাৰিখে কি হ'ব শুক্ৰবাৰৰ দিনা এইকেইটা সাবজেক্ট হ'ব এই গোটেইকেইটা সাবজেক্ট ৰিটেলৰ ইলেক্টিভৰ হয় তোমালোকে দেখা পাইছে ৰিটেল ট্ৰেড ইলেক্টিভ আইটি ইলেক্টিভ প্ৰাইভেট সিকিউৰিটি ইলেক্টিভ হেল্থ কেয়াৰ এগ্ৰিকালচাৰ হৰ্টিকালচাৰ টুৰিজম বিউটি এণ্ড ৱেলনেছ অটোমোটিভ ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ এগ্ৰিকালচাৰ ডেইৰী ৱৰ্কাৰ
তাৰপিছত তোমালোকৰ এপাৰেল মেড আপছ এণ্ড হোম ফাৰ্নিচিং য়োগা এণ্ড ফিজিকেল এডুকেশ্যন আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এই গোটেই 27 তাৰিখৰ মানে তোমালোকৰ যেইকেইটা ছাবজেক্ট আছে গোটেইকেইটা মৰ্ণিঙত ইভিনিঙত এটাও নাই আৰু গোটেইকেইটা ইলেক্টিভ ছাবজেক্টৰ পৰীক্ষা হয় তোমালোকে নিজৰ নিজৰ ইলেক্টিভ ছাবজেক্টটো ভালকৈ দেখিবা ভালকৈ ডেটটো মনত ৰাখিবা ইলেক্টিভ ছাবজেক্টটো ভালকৈ তোমালোকে মনত ৰাখিবা আৰু ছাবজেক্টবোৰ তোমালোকে ভালকৈ এবাৰ চাই ল'বা যাতে তোমালোকৰ কোনো ভুল নহয় সো ষ্টুডেণ্টছ তোমালোকে ভালকৈ পঢ়াৰ সময় আহি গ'ল আৰু তোমালোকৰ সময় নাই তোমালোকৰ যিহেতু ৰুটিন দি দিছে বেছি সময় তোমালোকৰ নাই ইয়াত তলত কি দিছে কেইটামান নীতি নিয়ম দিছে টাইম এলাউড 2 hours and 9 AM to 11 AM and 1:30 PM to 3:30 PM ঠিক আছে এই টাইমৰ ভিতৰত গ'লে তোমালোকক পৰীক্ষাত সোমাব দিব যদি তোমালোকে 11টা যদি তোমালোকৰ মৰ্নিঙত পৰীক্ষা থাকে তোমালোকে যদি 11টাৰ পিছত যোৱা তোমালোকৰ পৰীক্ষা কেতিয়ালৈ থাকিব তোমালোকৰ পৰীক্ষা 12টা বজাত শেষ হ'ব কিন্তু তোমালোকে যদি 11টাৰ পিছত যোৱা তোমালোকক আৰু পৰীক্ষাত সোমাব নিদিব আৰু ইভিনিঙৰ পৰীক্ষাত তোমালোকক 3:30 বজাৰ পিছত গ'লে তোমালোকৰ সোমাব নিদিব অৰ্থাৎ পৰীক্ষা শেষ হোৱাৰ মিনিমাম 1 ঘণ্টা আগত তোমালোকে গ'লে তোমালোকক সোমাব দিয়া হ'ব আৰু ইয়াত কি নিয়ম দিছে আমি গোটেইখিনি বস্তু চাম 5 minutes extra time is allowed from 8:55 AM to 9 AM in the morning shift and 1:25 PM to 1:30 PM in the afternoon shift to read question paper only. The officer in charge will arrange distribution of question papers accordingly. তাৰমানে ইয়াত কি কৈছে তোমালোকক 5 মিনিট সময় এক্সট্ৰা দিয়া হ'ব তোমালোকক কোৱেশ্চন পেপাৰখন 5 মিনিট আগতে দিয়া হ'ব কিন্তু তোমালোকক লিখিব দিয়া নহ'ব অকল কোৱেশ্চন পেপাৰখন ৰিডিং কৰি চাব দিব ঠিক আছে নেক্সট কি দিছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজেছ অৰ্থাৎ MIL তোমালোকৰ প্ৰথম দিন যেটো আছে তোমালোকৰ MILত এছামিজ বেংগলী হিন্দী বড়ো মণিপুৰী নেপালী খাসী গাৰো মিজো হামাৰ কাৰ্বি এণ্ড উৰ্দু তোমালোকে ভালকৈ চাই ল'বা তোমালোকৰ MIL সাবজেক্ট কি আছে যাৰ যোনটো আছে সেইটো ভালকৈ পঢ়িবা আৰু MIL পৰীক্ষা তোমালোকৰ প্ৰথম দিন হ'ব তোমালোকৰ MIL পৰীক্ষা তাৰপিছত তোমালোকৰ আছে ইলেক্টিভ লেংগুৱেজৰ সময় থাকিব পৰীক্ষাৰ 3 ঘণ্টা এণ্ড লিউ লেংগুৱেজৰ সময় থাকিব 2 ঘণ্টা there will be common questions paper with group A group B each language based Assamese elective Bengali Hindi এনেকৈ গ্ৰুপ হিচাপত তোমালোকক দিয়া হ'ব তাৰ পিছত তোমালোকৰ examination schedule of the practical subject will be notified in due course of time আৰু তোমালোকৰ যাৰ practical subject আছে সেই সকলৰ এক্সামৰ ৰুটিন তোমালোকক দিয়া হ'ব ঠিক আছে তোমালোকৰ যাৰ প্ৰেক্টিকেল এক্সাম আছে যেনেকৈ আৰ্ট ক্ৰাফট আছে আৰ্ট ক্ৰাফটৰ কি আছে প্ৰেক্টিকেল এক্সাম হ'ব প্ৰেক্টিকেল এক্সামত তোমালোকক এইটো ডেট এতিয়াও দিয়া নাই ইয়াত পিছত দিব বুলি মেনশন কৰি দি দিছে সো ষ্টুডেন্টস তোমালোকে এতিয়া ভালকৈ পঢ়িব লাগিব যেহেতু তোমালোকৰ ৰুটিন দি দিছে সো এতিয়া তোমালোকে ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিৰ পৰা তোমালোকে গোটেইখিনি সাবজেক্টৰ ক্লাছ ৰেগুলাৰলি পাই থাকিবা সকলোকে বেষ্ট অফ লাক ভালকৈ পঢ়িবা ধন্যবাদ